সমগ্ৰ অসমৰ লগতে আজি শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই শক্তি বিভাগৰ বিৰুদ্ধে আজি প্ৰতিবাদী কাৰ্যসূচী প্ৰতিকৃতি দাহ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ যিখন চৰকাৰে বিভিন্ন সময়ত সভা সমিতিবিলাকত আৰু ডাঙৰ ডাঙৰ বিজ্ঞাপন দি কয় যে এখন জনতাৰ চৰকাৰ এখন জনসাধাৰণৰ হিতাৰ্থে কাম কৰা এখন চৰকাৰ কিন্তু আজি অতি দুখেৰে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে এইখন চৰকাৰে অকল কৰ সংগ্ৰহ কৰি অসমৰ জনগণৰ ওপৰত মাধমাৰ ঘূৰাইছে আকাশলংঘী মূল্যবৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি শেহতীয়াকৈ বিদ্যুৎ মাচুলৰ মূল্য বৃদ্ধি কৰি অসমৰ জনগণৰ জনজীৱন স্তব্ধ কৰি ৰাখিছে তেওঁলোকে সময়মতে দৈনিক কিমান বিদ্যুৎ দিব পাৰে তেওঁলোকৰ সেইটো বিষয় নহয় তেওঁলোকে কেনেকৈ অসমৰ জনগণৰ পৰা বিদ্যুৎ মাচুল বৃদ্ধি কৰি কৰ সংগ্ৰহ কৰিব পাৰে তেওঁলোকৰ সেইটো এতিয়া লক্ষ্য হৈছে যিখন অসমত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা কয় কিন্তু সেই সময়ত অসমত 8ৰ পৰা 10 ঘণ্টা কিন্তু আজিৰ তাৰিখত কাৰেণ্ট নাথাকে অতি নিৰ্লজ্জভাৱে শক্তি বিভাগটোৱে তেওঁলোকে আত্মসমৰ্পণ কৰাৰ প্ৰয়োজন আছে অসমৰ জনগণৰ ওচৰত তেওঁলোকে শক্তি বিভাগটো উন্নয়ন কৰাৰ কথা পৰিকল্পনা প্ৰস্তুত নকৰি তেওঁলোকে এই শক্তি বিভাগটো নিঃহাত কৰাৰ এক পৰিকল্পনা প্ৰস্তুত কৰিছে তাৰ বিৰুদ্ধে আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও কয় যে আমি জনতাৰ চৰকাৰ কিয় ৰাইজৰ ওপৰত তেওঁলোকে মূল্য বৃদ্ধি জাপি দি কৰ জাপি দি পেলাই অসমৰ জনগণক স্তব্ধ কৰি জনজীৱন স্তব্ধ কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে এই কথা কেতিয়াও আমি মানি নলওঁ সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ জনগণে সদায় ৰাইজৰ স্বাৰ্থত আমি কাম কৰি আহিছোঁ বা সংগ্ৰাম কৰি আহিছোঁ যেতিয়ালৈকে আমাৰ প্ৰাপ্য তেওঁলোকে নিদিব তেতিয়ালৈকে অবিৰতভাৱে সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰৰ বিৰুদ্ধে শক্তি বিভাগৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি যাবৰ কাৰণে আমি প্ৰস্তুত আছোঁ